গাড়ীখন আমাৰ ৰাস্তাত থিয় হৈ আছে। গাড়ীখন আমি আহিছোঁ আজি 10 দিন, কাৰোবাৰ 8 দিন, কাৰোবাৰ 12 দিন, কাৰোবাৰ 15 দিন হৈ গ'ল, কাৰোবাৰ 16 দিন হৈ গ'ল। গাড়ীকেইটা খালী নকৰে। এতিয়া গাড়ীকেইটা আছে মেইন ৰাস্তাত, মেইন ৰোড হয় এইটো। যদি আজি এক্সিডেণ্ট কিবা এটা এক্সিডেণ্ট হয় তেতিয়া আমি ফচিম। আকৌ ইয়াৰ পৰা লোড কৰিছোঁ 10 দিন বহি পেলাই। ইয়াত আহিছোঁ, স্কুলো আছে ইয়াত। এইফালে তিনিআলি হয় এখন। যদি কোনোবা আহি কিবা এক্সিডেণ্ট কৰে তেতিয়া ডাইৰেক্ট আমি ফচিম, গাড়ী ওলাই বিপদে। ইয়াত ৰাস্তা বেয়া হৈছে, সেইটো আমি ঠিক কৰি দিব লাগে। পাব্লিকে আহি আমাক কিবা বেয়া বেয়া কথা কয়, পুলিচে আহি কয় ফাইন মাৰিব, এইটো কৰিব সেইটো কৰিব। এতিয়া আমি ফাইন মাৰিম না গাড়ী কিস্তি ওলাম না ৰাস্তা বনাবলৈ আমি পইচা ওলাম? আমি কোনটো কৰিম? আমি আহিছোঁ, আমাৰ গাড়ীটো খালী কৰি দিলে আমিতো গুচি যাওঁ। আমি ইয়াত ৰখি থকা দৰকাৰ নাই। না লেট্ৰিন আছে, না বাথৰুম আছে, না খাবলৈ পানীৰ সুবিধা আছে, না একো আছে, গা ধোৱা সুবিধা আছে, একো নাই। একো এই অফিচত গ'লে আমাক খালী আজি হ'ব, কালি হ'ব, সন্ধিয়া হ'ব, এনেকৈ কৰি কৰি আজি 10-15 দিন হৈ গ'ল। 10-11 দিন, কোনোবাৰ 12 দিন, কোনোবাৰ 8 দিন, কোনোবাৰ 14 দিন এনেকেই হ'ল। গাড়ী ইয়াত আহি ৰাস্তাত থিয় হৈ আছে। এইফালে এটা স্কুল আছে, এইখিনিত ৰেলৱে অফিচ আছে, কিন্তু গাড়ীকেইটা সিহঁতে ৰাখি থৈ দিছে মেইন ৰোডত। সিহঁতৰ ৰেলৱেৰ কোনো পাৰ্কিঙো নাই। গাড়ীবিলাক ৰাস্তাত ৰাখিছে, আমাৰ গাড়ীবিলাক খালী কৰাৰ কোনো নাম নাই। চব গাড়ী ইনষ্টলমেণ্টৰ গাড়ী, চবৰ ইনষ্টলমেণ্ট ফেইল হৈ আছে। ইয়াতে আপোনালোকে চাব, অভাৰব্ৰিজৰ ওপৰতো গাড়ী আছে, অভাৰব্ৰিজৰ তলতো আছে। এইফালে ৰাতিপুৱা এটা গাড়ী ওলাওঁতে এইখিনিত অলপ দাবী গৈছে। এতিয়া ৰেলৱেৰ মানুহ আহি পেলাই দম দি আছে, ইয়াৰ 20,000 টকা দিব লাগে। এতিয়া তেওঁলোকে যদি ইয়াত আমাক 10 দিন খাৰা কৰি দিয়ে, তেতিয়াহ'লে আমি তেওঁলোকৰ এই ৰাস্তা বনোৱাৰ পইচা ক'ৰ পৰা দিম?